এনিভাৰ্ট 24 চাই থকাৰ বাবে ধন্যবাদ। মই পৰিস্মিতা ফুকন। আজি যি লোকসভাৰ নিৰ্বাচনৰ যি ফলাফল ঘোষণা হৈছে, এতিয়ালৈকে তৃতীয় ৰাউণ্ডৰ ফলাফল ঘোষণা হৈ গৈছে। তৃতীয় ৰাউণ্ডত সোণাৰী সমষ্টি, চৰাইদেউ জিলাৰ দুটাকৈ সমষ্টিৰ ভোট গণনা হৈ আছে। এতিয়া সোণাৰী সমষ্টি আৰু মামৰা সমষ্টি, সোণাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী শ্ৰীযুত তপন কুমাৰ গগৈদেৱে লাভ কৰিছে 13,550টা আৰু কংগ্ৰেছ দলৰ গৌৰৱ গগৈ ডাঙৰীয়াই লাভ কৰিছে 16,502টাকৈ ভোট। আৰু মামৰা সমষ্টিৰ তৃতীয় ৰাউণ্ডৰ ফলাফল হৈছে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ লাভ কৰিছে 14,468টা ভোট আৰু কংগ্ৰেছ দলৰ গৌৰৱ গগৈ লাভ কৰিছে 15,950টা ভোট। আৰু তৃতীয় ৰাউণ্ডৰ মামৰা আৰু সোণাৰী সমষ্টিৰ যিহেতু ফলাফল এতিয়া ওলালে, ফলাফলত দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ, কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ অগ্ৰগতি, আৰু তেওঁ অগ্ৰগতিৰ লগতে এতিয়া ইয়াতে উপস্থিত আছে বিভিন্নজন, তেওঁলোকৰ সৈতে আমি কথা পাতিম। দাদা, আপোনাৰ মনোভাৱ কেনেকুৱা? মোৰ মনোভাৱ কি, গৌৰৱ গগৈ জিকিব। যি ফলাফল ওলালে তাক লৈ আপোনালোকে কেনেধৰণৰ? নাই, আমি গৌৰৱ গগৈ যে যোৰহাট সমষ্টিত যে জিকিব সেইটো আমি কনফাৰ্ম হৈ আছো, আমি এজন কৰ্মকৰ্তা হিচাপত। হয়, আৰু ইয়াতে আছে এগৰাকী মহিলাৰ সৈতে আমি কথা পাতিম। বাইদেউ, কি ক'ব? নমস্কাৰ। আজি আমি নথৈ আনন্দিত হৈছো যোৰহাটবাসী আৰু মামৰা সোণাৰীত, কাৰণ আমাৰ গৌৰৱ গগৈ নিচিনা নেতা পাইছো আমি, বলিষ্ঠ কণ্ঠৰ নেতা, আৰু সংসদত গৈ মাত মাতিব পৰা। গতিকে আমি নথৈ আনন্দিত হৈছো যে আমি দ্বিতীয় ৰাউণ্ডত ইমানখিনি ভোট পাইছো। তৃতীয় ৰাউণ্ডলৈকে গৌৰৱ গগৈ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে, কি ক'ব? অগ্ৰগতি দেখিবলৈ পাইছো। আমি ৰাইজে সকলো দলে বলে সদল বলে আমি ওলাই আহিছো, আৰু আমি আজি প্ৰত্যেকে আজি নিস্বাৰ্থভাৱে কাম কৰি আমি আজি তেখেতক জিকাবৰ কাৰণে সকলোৱে, আমি মহিলাসকলে নিষ্ঠা সহকাৰে আমি কাম কৰি তেখেতক জিকাবৰ কাৰণে আমি আজি যিটো অগ্ৰগতি দেখিবলৈ পাইছো, আমি নথৈ আনন্দিত হৈছো। এইটো শুভ লক্ষণ আমাৰ কাৰণে, কংগ্ৰেছৰ কাৰণে, আৰু বিপুল ভোটত আমি এয়া আচলতে দেখিবলৈ পোৱা গ'ল সোণাৰী আৰু মামৰা সমষ্টিৰ যি লোকসভাৰ যি আজি ভোট গণনা হৈ আছে যোৰহাট লোকসভা সমষ্টি, এয়া আচলতে দেখিবলৈ পোৱা গ'ল তেওঁলোকৰ বিভিন্ন সকলোৱে যাতে আনন্দৰ এটা উৎসাহ ববলৈ ধৰিছে, আৰু তেওঁলোকৰ সৈতে আৰু কথা পাতিম। কি ক'ব? চাওক, আমাৰ যোৰহাটবাসীয়ে এবাৰ বহুত উৎফুল্লিত, আৰু যিহেতু মানে গোটেই ভাৰতবাসীয়ে এবাৰ বিজেপি চৰকাৰখনৰ পৰা পৰিত্ৰাণ বিচাৰিছে, আৰু এইবাৰ জনতাৰ জয় হৈছে, জনতাৰ জয়, ৰাইজৰ জয়। গৌৰৱ গগৈ জয়ে ৰাইজৰ জয় সকলোৱে জানে, আৰু গৌৰৱ গগৈ এজন বলিষ্ঠ কণ্ঠ, আৰু গোটেই ভাৰতবাসীয়ে তেখেতক বলিষ্ঠ কণ্ঠ বুলি কয়, আৰু গৌৰৱ গগৈ আমাৰ যোৰহাটত এবাৰ বিপুল ভোটত যে জয়যুক্ত হ'ব, এতিয়া আপোনালোকে থাৰ্ড ৰাউণ্ডত গম পাইছে। সোণাৰী সমষ্টি আৰু মামৰা সমষ্টি, সোণাৰী সমষ্টি 13টাকৈ ৰাউণ্ডত ফলাফল ঘোষণা হ'ব, আৰু মামৰা সমষ্টি 12টা ৰাউণ্ডত ফলাফল ঘোষণা হ'ব। আমি সকলোখিনি দেখুৱাবলৈ এনিভাৰ্ট 24 দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি যিদৰে ভাবি আছিলো, আমাৰ ভাবাৰ দৰে আমি বৰ্তমানত যি ইংগিত, আমি সেই ইংগিতটো পাই আছো। এইটো মই চিন্তা কৰা নাই, মই চিন্তা কৰিছো যে আমাৰ বহুত আমি প্ৰায় 1.5-2 মাহ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থাকি আমি ৰাইজক যিদৰে সহায় আমি কৰিবলৈ বিচাৰোঁ, ৰাইজৰ মাজত যিদৰে কাম কৰিবলৈ বিচাৰোঁ, সেৱা কৰিবলৈ বিচাৰোঁ, আমি মডেল কোড লগা থকা কাৰণে আমি কামখিনি কৰিব পৰা নাই। আমাৰ উদ্দেশ্য এটাহে যে কাইলৈৰ পৰা আমি আকৌ ৰাইজৰ মাজত সোমাই আমাৰ যিখিনি কাম আমি কৰিবলগীয়া আছে, সমাজ সেৱা কৰিবলগীয়া আছে, ৰাইজক সহায় কৰিবলগীয়া আছে, সেইখিনি কামবোৰ আমি কাইলৈৰ পৰা আমি আৰম্ভ কৰিবলৈ বিচাৰোঁ। আকাংক্ষিত চৰ্চিত যোৰহাট লোকসভাৰ হওক বা গোটেই অসমৰ বা ভাৰতবৰ্ষৰ নিৰ্বাচনী ফলাফল খন্তেক পিছতেই ইতিমধ্যে 8 বাজি গ'লেই আৰম্ভ হৈছেই কাউণ্টিঙৰ প্ৰক্ৰিয়াটো। আমি পামেই, কিন্তু আমি যেনেধৰণে আশা কৰিছোঁ তেনেধৰণেই আমি পাম, এইটো নিশ্চিত আছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব নিশ্চিত আছে। প্ৰায় 484 আসন আমি পোৱাটো নিশ্চিত আছে। অসমতো 12খন ইতিমধ্যে নিশ্চিত আছে। ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা আমি নিশ্চিত আছোঁ। আমাৰ তপন গগৈ ডাঙৰীয়া যিটো বহু চৰ্চিত, এইটো দিল্লীৰ পৰাও চকু আছে, অসমৰ প্ৰতিজনৰে চকু। আমি দেখিব হেলা ৰঙে আমি জিকি যাম 1 লাখ ভোটৰ ওপৰত। গতিকে ইয়াতো কোনো ধৰণৰ ইয়াত আমি চিন্তা কৰাৰ কথা নাই। আৰু তেওঁলোকৰ কালি সভাপতি ডাঙৰীয়াৰ কংগ্ৰেছৰ ভাগ্যতে ওলাই পৰিছে যে তেখেতে কৈছে যে আমি 1, 2, 3, 4 ৰাউণ্ডত হাৰিলেও যাতে আমাৰ কৰ্মীসকল কাউণ্টিং এজেণ্টসকল ওলাই নাহে, কাৰণ তেওঁলোকে ভাবিছে যে আমি হাৰিমেই,
গতিকে তেওঁলোকক শেষলৈকে থাকিবলৈ আহ্বান জনোৱা মানে যে তেওঁলোক যে পৰাজয় নিশ্চিত এই কথাটোৱে প্ৰমাণ কৰিবলৈ গৈছে। গতিকে আমি পৰিৱৰ্তন উন্নয়নৰ স্বাৰ্থত দেশখন সুৰক্ষিত হ'ব, অসম উন্নতিৰ ক্ষেত্ৰত আগবঢ়াবৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে আমি 12খন চিট আমি জয়ী হ'ম, এই নিশ্চিত হৈ আছে। এনিভাৰ 24 পৰিস্মিতা ফুকন।